বুধবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব হাৰ্থব জুবিন গাৰ্গৰ প্ৰস্থানৰ 13 দিনীয়া মাংগলিক কৰ্ম চৰকাৰ আৰু জিলা প্ৰশাসনৰ সহযোগত ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আয়োজন কৰা হৈছে এই মাংগলিক কৰ্মৰ আৰু ইতিমধ্যে যোৰহাটলৈ লৈ যোৱা হ'ল জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাট জিলা আয়ুক্তৰ হাতত চিতাভস্ম অৰ্পণ কৰিলে ধৃতিমালা ডেকাই আজি নিশাৰ বাবে যোৰহাট কোষাগাৰৰ প্ৰাধিকাৰিক কাৰ্যালয়ত ৰখা হ'ব জুবিন গাৰ্গৰ চিতাভস্ম বুধবাৰে পুৱা 8 বজাৰ পৰা বিয়লি 4:30 বজালৈ চলিব মাংগলিক কৰ্ম পুৱা 8 বজাৰ পৰা 9 বজালৈ অনুষ্ঠিত হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা 9 বজাৰ পৰা 10:30 বজালৈ 200 ভকতে কৰিব নাম প্ৰসংগ 10:30 বজাৰ পৰা 11 বজালৈ ভাগৱত পাঠ আৰু 11 বজাৰ পৰা 12 বজালৈ পৰিৱেশন কৰা হ'ব গায়ন বায়ন 12 বজাৰ পৰা দিনৰ 2 বজালৈ চলিব দিহানাম পুৱা 8 বজাৰ পৰা বিয়লি 4:30 বজালৈ ৰাইজৰ বাবে মুকলি হৈ থাকিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেৱল পৰিয়ালৰ সদস্য আৰু নিকটাত্মীয়ৰ মাজত সীমাবদ্ধ থাকিব মৎস্যস্পৰ্শ অনুষ্ঠান যোৰহাটৰ বৰপাত্ৰ আলিৰ মূল প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰিব পাৰিব সাধাৰণ ৰাইজে যোৰহাট ষ্টেডিয়ামৰ গেলাৰীত থাকিব বহাৰ ব্যৱস্থা মাংগলিক অনুষ্ঠানৰ সময়ছোৱাত প্ৰয়াত শিল্পীগৰাকীৰ জীৱন বিষয়ক ছবি অংকন কৰিব কেইবাগৰাকীও চিত্ৰশিল্পী আমি এই মুহূৰ্তত পোনপটীয়াভাৱে আপোনালোকক যোৰহাটলৈ লৈ গৈছোঁ আমাৰ সাংবাদিক পৰমানন্দ বৰা আছে পৰমা যোৰহাটবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা অধীৰ অপেক্ষাৰে তেওঁৰ বাবে বাট চাই আছে যিহেতু হাৰ্থব জুবিন গাৰ্গৰ যি চিতাভস্ম সেয়া যোৰহাটলৈ লৈ যোৱা হৈছে কাইলৈ 13 দিনীয়া মাংগলিক কৰ্ম অনুষ্ঠিত হ'ব যোৰহাটত তাৰ প্ৰাক মুহূৰ্তত কেনেধৰণে আগবাঢ়িছে কাম কাজসমূহ আচলতে হিমাক্ষী চক যিখন যোৰহাট ষ্টেডিয়ামত আজি 3টা বছৰ আগতে জুবিনদাৰ জন্মদিন যোৰহাটবাসীয়ে ৰাজহুৱাকৈ পালন কৰিছিলে আৰু আজি এনেকুৱা এটা দিন আহিল যে এইখন ষ্টেডিয়ামতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে আচলতে যোৰহাটবাসীয়ে হওক বা উজনিবাসীয়ে হওক আচলতে ভাগি পৰিছে এই কথাটোত আৰু বৰ হেঁপাহেৰে যোৰহাটবাসীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে য'ত কাইলৈ ইয়াত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী থাকিব ইতিমধ্যে আজি চিতাভস্ম আহি যোৰহাট পাইছেহি আৰু পুৱা 8 বজাৰ পৰা কাইলৈ অনুষ্ঠানসমূহ পৰিৱেশন কৰা হ'ব যিহেতু প্ৰায় 2000 ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিব শতাধিক গায়ন বায়নে তেওঁলোকৰ গায়ন বায়ন প্ৰদৰ্শন কৰিব দিহানাম হ'ব আৰু সমানে যি হাজাৰ হাজাৰ অনুৰাগী হ'ব জুবিনদাৰ অনুৰাগী আছে তেওঁলোকে জুবিনদাৰ চিতাভস্মত জুবিনদাৰ ফটোৰ সন্মুখত একাজলি শ্ৰদ্ধাঞ্জলি জ্বলাই তেওঁৰ কাষতে থকাৰ এক অনুভৱ লাভ কৰিব এই মুহূৰ্তত মই সামগ্ৰিক প্ৰথমতে পৰিৱেশটো অকণমান দেখাই লওঁ মোৰ পিছফালে যি দেখা পাইছে য'ত কাছৰ এটা স্থান ৰখা হৈছে তাতে জুবিনদাৰ চিতাভস্ম থাকিব আৰু ইয়াতে বেৰিকেডৰ মাজেদি আহি যিসকল জুবিনদাৰ অনুৰাগী আছে তেওঁলোকে ইয়াতে জুবিনদালৈ সেৱা আগবঢ়াব পাৰিব তাৰ সমানে দেখুৱাইছোঁ যে যি নামঘৰ সেই নামঘৰ এতিয়াও বনাই থকা হৈছে নামঘৰত যিহেতু কিছু সময় পিছত আসন ইয়াত ব্যৱস্থা কৰা হ'ব তাৰ কাইলৈ পুৱা আসন প্ৰতিষ্ঠা কৰা হ'ব নামঘৰ বাকী ইতিমধ্যে বনাই থকা হৈছে নামঘৰতে গায়ন বায়ন প্ৰদৰ্শন হ'ব এই নামঘৰতে দিহানাম প্ৰদৰ্শন হ'ব 2000 ভকত বৈষ্ণৱে ইয়াতে নাম প্ৰসংগ কৰিব ঠিক তেনেধৰণে বিভিন্ন কাৰ্যসূচী ৰাখিছে আৰু বিশেষতঃ গৰিমা গাৰ্গ ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে যোৰহাটৰ অভিমুখে তেওঁ প্ৰায় 8 বজাৰ লগে 8 বজাত তেওঁ নিশ্চয় যোৰহাট পাবহি আৰু যিহেতু পৰিয়ালৰ লোকৰ বৈদিক কৰ্ম আছে সেই বৈদিক কৰ্ম ইয়াতেই তেওঁলোকে নিজৰ ৰীতি নীতিৰে তেওঁলোকে পালন কৰিব এই মুহূৰ্তত সিদ্ধাংক অংকুৰ আছে যি পৰিয়ালৰ লগত যোগাযোগ এই মুহূৰ্তত ৰাখিছে সিদ্ধাংক জুবিনদাৰ পৰিয়ালৰ কোন আহিব বা কিমানজন আহিব পৰিয়ালৰ ইতিমধ্যে গৰিমা বৌ আহিব তেওঁৰ ভগ্নী আহিব তেওঁলোকৰ দেউতাক জানে দেউতাকৰ অসুস্থতাৰ বাবে তেওঁ আহিব নোৱাৰে কিন্তু তেওঁৰ প্ৰায় 30-35জনকৈ পৰিয়ালৰ আত্মীয়সকল আহিব বিশেষভাৱে তেওঁলোক ইতিমধ্যে নগাঁও পাৰ হৈ আহিলেই অলৰেডি আহি আছে চৰকাৰ প্ৰশাসনে আৰক্ষী প্ৰশাসনে তেওঁলোকক লৈ আহি আছে আৰু ইয়াত 8টা বজাত আহি উপস্থিত হ'ব আৰু হয়তো আমি প্ৰিজমত থকাৰ ব্যৱস্থা কৰিছোঁ প্ৰিজম হোটেল 2-3খন আমি প্ৰিজমত লগতে আপোনাৰ ৰয়েল পাৰ্কতো থকাৰ ব্যৱস্থা কৰিছোঁ জিৰণিটো কৰিছোঁ আৰু লগতে তেওঁৰ ঘনিষ্ঠসকল আহিব আৰু আপুনিতো ক'লেই 8টা বজাৰ পৰা নাম প্ৰসংগ হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা হ'ব আৰু যোৰহাটৰ ৰাইজে কাৰণ যোৰহাটৰ কাৰণে জুবিনদাৰ এটা বেলেগ আৱেগ আছিল কাৰণ যোৰহাটৰ গোটেই শৈশৱকালটো বহুখিনি সময় ইয়াত পাৰ কৰিছে গতিকে তেওঁ যোৰহাটক খুব ভাল পাইছিলে আৰু 3 বছৰ আগতে আমি এই যোৰহাটৰ জন্মদিন আজি উদযাপন কৰিছোঁ বা জন্মদিন আমি পালন কৰিছিলোঁ আজি আমি তেওঁ আদ্যশ্ৰাদ্ধ পাতিব লৈছোঁ আৰু নৱেম্বৰ 30 তাৰিখেও যোৰহাট ফেষ্টিভেলত তেওঁ প্ৰগ্ৰেম লৈছিলে ব্লাইণ্ড স্কুলৰ মানুহখিনিসকলক লৈ সেই গতিকে অতি দুখ লাগিছে আমি বুজাব পৰা নাই শব্দৰে এইটো কথা বুজাব নোৱাৰোঁ কিন্তু কালি সমগ্ৰ অসমৰ দল সংগঠন সকলোৱে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু লগতে 13 দিনীয়া যিখিনি বৈদিক নিয়ম আছে নিয়মখিনি ইয়াত পালন কৰিব পৰিয়ালবৰ্গই গৰিমা বৌহঁতে গতিকে আমি সকলো সাজু হৈ আছোঁ চৰকাৰৰ উদ্যোগত কৰি আছে কিন্তু যোৰহাটৰ ৰাইজৰ সমগ্ৰ সহযোগিতাত এই কাৰ্যসূচী কালি সফল হ'ব আৰু বিশেষভাৱে আপুনিও পৰমাদা সকলো সংবাদ সকলোৱে বিশেষ খুব ধন্যবাদ জনাইছোঁ
বিৰাট অংকুশ যি পৰিয়ালৰ লগত যোগাযোগ ৰাখিছে আৰু বিশেষকৈ দেখা পাইছে যে সম্পূৰ্ণ আয়োজন হৈছে আৰক্ষী ফালৰ পৰা যথেষ্টখিনি আৰক্ষী লাগিব কাৰণ অনুৰাগীৰ সংখ্যাও যথেষ্ট হ'ব এই মুহূৰ্তত যিহেতু সকলোৱে তদাৰক কৰিছে গোটেই দিশ তদাৰক কৰিছে কেনেধৰণে বিভিন্ন ব্যৱস্থা হৈছে কাৰণ 38জনীয়া যি কৰ্ণাটক সমিতি বনাই দিয়া হৈছে তেওঁলোকে ৰাইজৰ লগত যোগাযোগ কৰি তেওঁলোকে অনুষ্ঠানটো সফলমণ্ডিত কৰিবলৈ চাইছে এই মুহূৰ্তত ৰাণা গোস্বামী আছে আমি ৰাণা গোস্বামীৰ পৰা অকণমান জানিব পাৰিম দাদা আৰু কিমান কাম বাকী আছেগৈ চাওক মূল কথাটো হৈছে সকলোৱে কাম কৰিছে কিন্তু দুখ আৰু বেদনাৰ মাজত সকলোৱে আজি নভবা নিচিনাকৈ কাহিনী কৰি আছে কোনেও ভবা নাছিল অসমবাসীৰ লগতে যোৰহাটবাসীয়ে আৰু ভবা নাছিল যে জুবিন গাৰ্গ ইমান অকালতে আদৰি যাব কিন্তু আজি মাত্ৰ 2 বছৰ আগতে যিখন ষ্টেডিয়ামত যিখন খেলপথাৰত জুবিন গাৰ্গৰ জন্মদিন উলহ মালহেৰে পতা হৈছিলে আৰু সেইখন খেলপথাৰত 2 বছৰ পিছত যে আকৌ আমি তাৰ আৰ্তশ্ৰাদ্ধৰ মাংগলিক কাম কৰিব লাগিব শ্ৰদ্ধাঞ্জলি জনাব এইটো কিন্তু যোৰহাটবাসীয়ে কেতিয়াও ভবা নাছিল অসমবাসীয়েও ভবা নাছিলে আজি জুবিন গাৰ্গ আজি প্ৰাণৰ আমাৰ হিয়াৰ শিল্পী গোটেই অসমৰ যোৰহাটৰ সমগ্ৰ দেশবাসীৰ কাৰণে আৰু যাৰ কাৰণে আজি তাৰিখত গোটেই যোৰহাটবাসীয়ে আশা কৰাৰ দৰে আজি তাৰিখত যদিও আমি ইয়াত আমি সৎকাৰ কৰিব নোৱাৰিলোঁ পৰিয়ালৰ ইচ্ছা কথা আছিলে কিন্তু তৎসত্ত্বেও আমাৰ ইয়াত যি 13 দিনীয়া আদ্য শ্ৰাদ্ধ মাংগলিক কামখিনি ইয়াত কৰিবলৈ দিছে আজি তাৰিখত ইয়াত কাইলৈ ৰাইজৰ উদুলি মুদুলি পৰিৱেশত দুখৰ বেদনাৰ মাজত ইয়াত পুৱাৰ পৰা আমাৰ আয়োজন হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰচাৰ কৰিছে যে ইয়াত ৰাতিপুৱা আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা হ'ব পুৱা 8 বজাৰ পৰা সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব গোটেই দিনজোৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব আৰু তাৰোপৰি ইয়াত বিশেষভাৱে ইয়াত আসন প্ৰতিষ্ঠা কৰি প্ৰায় 2000 ভকতৰে সৈতে ভকত বৈষ্ণৱৰ সৈতে নাম প্ৰসংগ হ'ব তাৰ অন্তৰত আমাৰ গায়ন বায়ন হ'ব প্ৰায় 200 গায়ন বায়ন হ'ব আমাৰ মহিলা 200-250 মহিলাৰ আমাৰ ইয়াত কি কয় গীত মাত হ'ব ধৰ্মীয় গীত মাত হ'ব আৰু তাৰ মাজতেই পৰিয়ালে আজি প্ৰায় 13 দিন আমাৰ যিটো তেওঁলোকৰ নীতি অনুসৰি যি 13 দিন তেওঁলোকে আমাৰ ব্ৰত কৰি আছে এই ব্ৰত তেখেতসকলে অহা কাইলৈ মৎস্য স্পৰ্শ কৰিব কেৱল পৰিয়ালৰ কাৰণে আজি গোটেই যোৰহাটবাসীয়ে মিলি জুলি অন্তৰকৰণেৰে সকলোৱে লাগি পৰি লাগিছে আৰু জিলা প্ৰশাসনে একদম প্ৰহৰী হিচাপে চাই আছে আৰু অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি সমগ্ৰখিনি তদাৰক কৰি আছে আৰু বিশেষকৈ আমি সুখী যে গোটেই যোৰহাটবাসী বিভিন্ন দল সংগঠন ইয়াত উবুৰি খাই পৰিছে সকলোৱে অন্তৰকৰণেৰে ইয়াত কিন্তু জুবিনৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো সকলোৱে হৈ যোৱাটো কামনা কৰিছে সকলোখিনি আয়োজনে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু দেখা পাইছে ইতিমধ্যে জুবিনদাৰ গীতসমূহ ভাহি আহিছে ছাউণ্ডত আৰু ইয়াত যিহেতু বিভিন্ন জেগাত বিভিন্ন স্থানত বিভিন্ন বনোৱা হৈছে কাৰণ মোৰ সন্মুখত যদি চাই সেয়া যিসকল জ্যেষ্ঠ নাগৰিক আহিব বা যিসকল লোকে বহিব বিচাৰিব তেওঁলোকে তাত বহাৰ ব্যৱস্থা কৰিছে ঠিক তাৰ কাষতে নামঘৰ আৰু ঠিক যিসকল বৈদিক নীতি নিয়ম যি জুবিনদাৰ পৰিয়ালৰ যিসকল লোক আহিব যি বৈদিক নীতি নিয়ম কৰিব তাৰ কাৰণে সুকীয়াকৈ এটা মণ্ডপ তৈয়াৰ কৰা হৈছে এই মণ্ডপতে কাইলৈ 13 দিনীয়া যি মাংগলিক কৰ্ম আছে পৰিয়ালৰ সেই মাংগলিক কৰ্ম কৰিব ঠিক তেনেকৈ যি বেৰিকেড দিয়া হৈছে প্ৰথমতে এই বেৰিকেড দিয়া হৈছে প্ৰথম গেটখনেদি সোমাই এই বেৰিকেডৰ মাজেদি আহি তেওঁলোকে যিসকল অনুৰাগী আহিব তেওঁলোকে প্ৰতিটো অনুষ্ঠান তেওঁলোকে চাই আহি তেওঁলোকে এনেধৰণে আহি অন্তিম পৰ্যায়ত তেওঁলোকে জুবিনদাৰ যি প্ৰতিচ্ছবি থাকিব জুবিনদাৰ যি চিতাভস্ম থাকিব তাত তেওঁলোকে পুষ্পাঞ্জলি জনাব পাৰিব জুবিনদাক সেৱা জনাব পাৰিব তাৰপিছত যি এক্সিট পইণ্ট দিয়া হৈছে এক্সিট পইণ্ট যদি সকলে ওলাই যাব পাৰিব যদি কোনো লোকে যে সমগ্ৰ অনুষ্ঠান উপভোগ কৰোঁ বুলি ভাবে তেনেহ'লে ষ্টেডিয়ামৰ যিসমূহ গেলাৰী দিয়া আছে সমগ্ৰ গেলাৰীটোতে জুবিনদাৰ ফটো সম্বলিত ফটো লগাই দিয়া হৈছে এই গেলাৰীৰ পৰাই তেওঁলোকে সমগ্ৰ দৃশ্য তেওঁলোকে চাব পাৰিব ইয়াত LCD ব্যৱস্থা কৰা হৈছে LED ব্যৱস্থা কৰা হৈছে এই LEDটো সম্পূৰ্ণ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব যিসকল অনুৰাগী আহে তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰিব আৰু এনেধৰণে কাইলৈ দিনটোলৈ মাত্ৰ অপেক্ষা কৰিছে যোৰহাটবাসীয়ে যিসকল অনুৰাগী আহিব তেওঁলোকক সেৱা শুশ্ৰূষা কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে যথেষ্টখিনি স্বেচ্ছাসেৱক সাজু হৈছে সকলো জাতীয় দল সংগঠনৰ পৰা স্বেচ্ছাসেৱক লোৱা হৈছে তেওঁলোকে ইয়াত জুবিনদাৰ অনুৰাগীসকলক সেৱা শুশ্ৰূষা কৰিব আৰু ঠিক তেনেধৰণে পুৱা খোৱাৰ লগে লগে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰম্ভ হ'ব সমানে শ্ৰদ্ধাঞ্জলি চলি থাকিব তাৰ সমানে 2000 ভকতে নাম প্ৰসংগ কৰিব শতাধিক গায়ন বায়নে তেওঁলোকৰ গায়ন বায়ন প্ৰদৰ্শন কৰিব ভাগৱত পাঠ চলিব দিহানাম হ'ব এনেধৰণৰ বিভিন্ন আধ্যাত্মিকতাৰ মাজেৰে এনেধৰণৰ বিভিন্ন লোককৃষ্টিয়ে কাইলৈ দিনটো জুবিনদাৰ 13 দিনীয়া মাংগলিক কাৰ্য যোৰহাটত অনুষ্ঠিত হ'ব হয় নিশ্চিতভাৱে পৰমা আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কাইলৈ 13 দিনীয়া মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত এইদৰে আগবাঢ়িছে প্ৰস্তুতি পৰ্ব আৰু এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনটোতো যেন জুবিনময় হৈ উঠিছে যোৰহাট ষ্টেডিয়াম